শ্যামকানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে সেই মানুহটোৰ ঘৰটো চিল কৰিলো বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে। একেলগে থকা এই গেৰুৱা বসন পিন্ধা বিদ্যাসাগৰক সুধিব বিচাৰিছো, সীমান্ত শেখৰক সুধিব বিচাৰিছো, জুবিন গাৰ্গৰ নেগুৰত ধৰি ধৰি তোমালোকে শিল্পী হলা, কিন্তু আজিলৈকে এটা বাক্য লিখিবৰ কাৰণে হাতখন কপে। এনেকুৱা ধৰণৰ মুখাক পিনা শিল্পীৰ কাৰণেই আজি আমি অসমৰ সাংস্কৃতিক জগতে অসমৰ ৰাইজে ধ্ৰুৱ তৰা হেৰুৱালো। ছিংগাপুৰত থকা সেই দালাল 420 কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দিয়ে, তেখেতক কেতিয়া ফাঁচি দিব? জেল দিয়ে, ফাঁচি দিয়ে, গুলিয়াই মাৰে, মৰিয়াই মাৰে, ন' কম্প্ৰমাইজ জুবিনদাৰ লগত। চিধা কথা, হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে, বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে, তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যামকানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল? ছিংগাপুৰত থকা সেই দালাল 420 কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দিয়ে, তেখেতক কেতিয়া ফাঁচি দিব? কাৰণ আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰো আমাক ভোট নিদিব। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছো আপোনালোকৰ যোগেদি অসম চৰকাৰক যে সঁচাকে সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে বা ভোট লাগেনে? কাৰণ আজি ইলেকশ্যন হ'বলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে। আজিলৈকে কিন্তু জুবিনদাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে। আমাক জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্টভাৱে আমাক ক'ব লাগে, অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এৰি নিদিয়ে, জেল দিয়ে, ফাঁচি দিয়ে, গুলিয়াই মাৰে, মৰিয়াই মাৰে, ন' কম্প্ৰমাইজ জুবিনদাৰ লগত। চিধা কথা, জয় জুবিনদা, জয় জুবিনদা, জুবিনদা আমাক ন্যায় লাগিবই, জুবিনদাৰ ন্যায় লাগিবই, জয় অসম। একেলগে থকা এই গেৰুৱা বসন পিন্ধা বিদ্যাসাগৰ নামৰ শিল্পীটোক সুধিব বিচাৰিছো, বিদ্যাসাগৰক সুধিব বিচাৰিছো, সীমান্ত শেখৰক সুধিব বিচাৰিছো, জুবিন গাৰ্গৰ নেগুৰত ধৰি ধৰি তোমালোকে শিল্পী হলা, কিন্তু আজিলৈকে এটা বাক্য লিখিবৰ কাৰণে হাতখন কপে। এনেকুৱা ধৰণৰ মুখাক পিনা শিল্পীৰ কাৰণেই আজি আমি অসমৰ সাংস্কৃতিক জগতে অসমৰ ৰাইজে ধ্ৰুৱ তৰা হেৰুৱালো। আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ, ক'ৰবাত গৰু চুৰ এটা পালেও এনকাউণ্টাৰ। কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ যে আপোনালোকে ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে, বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে, তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী এই যে শ্যামকানু মহন্ত ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল? কি কাৰণে কৰা নহ'ল? ভৰিটোত গুলী মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল? এইটো কেতিয়া উত্তৰ দিব? নিজেই হত্যাকাণ্ড বুলি কৈ আজি দেখিছো মহাবীৰ একুৱা নামৰ এই বহিৰাগত বণিক দালাল, যি মনত ৰাখিব অসমীয়া ৰাইজ, এই বণিকটোৱে আপোনালোকৰ মোৰ মৰমৰ জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা বিদায় দিয়ালে, আৰু ইয়াৰ এই বহিৰাগতটোৰ কোম্পানীটো খুলি দিবৰ কাৰণে অলৰেডি আদালতে পাৰ্মিশ্যন দিছে। আমি আদালতক দুখ দিয়া নাই, কিন্তু প্ৰশ্ন আছে অসম আৰক্ষী আৰু SITয়ে কি ধৰণে তেওঁলোকে তদন্ত কৰিছিল যে আজি এনেকে জুবিন গাৰ্গৰ টকাৰে লৈ যোৱা, টকা মাৰি মাৰি তেওঁক সম্পত্তি গঢ় দিয়াবিলাক খুলিবলৈ অৰ্ডাৰ দিছে আৰু ফ্লেটটো খুলিবলৈ অৰ্ডাৰ দিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, এই শ্যামকানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে সেই মানুহটোৰ ঘৰটো চিল কৰিলো বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে। 2 ঘণ্টা নহ'লেই ঘৈণীয়েকে গৈ তাত লাঞ্চ কৰিলে। গতিকে অসমীয়া জনগণ জুবিন গাৰ্গৰ ন্যায় পক্ষত আছে আৰু থাকিব। অসমীয়া যুৱ মঞ্চই অসমীয়া ৰাইজৰ লগত আছে। অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব। আৰু আজি আমাৰ সহকাৰী সাধাৰণ সম্পাদক আকাশবীৰ শইকীয়াই কৈছে যে অলৰেডি আমাৰ 18খন জিলাত এই প্ৰতিবাদী কাৰ্যসূচী লৈছো। অনাগত দিনত আৰু তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ আৰু জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। তেওঁলোকে যেনেকে আশীৰ্বাদ যাত্ৰা আৰু পৰিৱৰ্তন যাত্ৰা উলিয়াই আছে,
আমি জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম, আমাক কিন্তু বাধা দিব নোৱাৰিব। লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক, লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক, লাইনৰ পাৰ্মিটৰ ব্যৱস্থা কৰক, বাংলাদেশী বিধান কৰক, বাংলাদেশী বিধান কৰক, জুবিনাৰ ন্যায় প্ৰদান কৰক, জুবিনাৰ ন্যায় প্ৰদান কৰক। We want justice, justice, justice. We want justice, justice, justice. We want justice, justice, justice. জুবিনাৰ ন্যায় আমাক লাগিবই, লাগিবই, লাগিবই। জুবিনাৰ ন্যায় আমাক লাগিবই, লাগিবই, লাগিবই। জুবিনাৰ ন্যায় আমাক লাগিবই, লাগিবই, লাগিবই। এই চুই চলিছে, চলিছে, চলিব। সংগ্ৰাম চলিছে, চলিছে, চলিব।